সকলোকে নমস্কাৰ জনাইছো আৰু পুনৰবাৰ মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল ইতিমধ্যে অসম চৰকাৰে 10 অক্টোবৰত প্ৰায় ৪৪,০০০ নতুন নিযুক্তি প্ৰদান কৰিম বুলি ঘোষণা কৰিছিল আৰু ইতিমধ্যে তাৰ কাম-কাজবিলাক আগবাঢ়ি আছে আমি দেখিছো কেবাখনো ভেৰিফিকেশ্যন লিষ্ট বিভিন্ন বিভাগৰ পৰা ওলাইছে ঠিক তেনেদৰে এলপিইউপিৰ প্ৰথমখন প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ কৰা হৈছে ঠিক তেনেদৰে জিটিপিজিটিৰ ক্ষেত্ৰতো ভেৰিফিকেশ্যন চলি আছে আৰু এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আহিছে যে আজি মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয় লোকসেৱা ভৱনত তাত অক্টোবৰ মাহত যি নিযুক্তি হ'বলগীয়া আছে এই নিযুক্তি সন্দৰ্ভত আলোচনা কৰে ইতিমধ্যে আমাৰ মাজত এটা কথা চৰ্চা হৈ আছে যে 10 অক্টোবৰত নিযুক্তি হ'ব নে নাই ইতিমধ্যে যেহেতুকে পূজাৰ বন্ধকে আদি কৰি বিভিন্ন বন্ধই গোটেই প্ৰক্ৰিয়াখিনিত অকণমান সময় লেহেমীয়া কৰি তুলিব বা ইতিমধ্যে আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুটো গোটেই কামখিনি কিছু সময়ৰ বাবে হ'লেও বন্ধ হৈ থাকিল তেনে ক্ষেত্ৰত 10 অক্টোবৰত নিযুক্তি নহ'বও পাৰে কিন্তু অক্টোবৰ মাহৰ 10-15 বা 20ৰ ভিতৰতে এই নিযুক্তি হোৱাৰ সম্ভাৱনা যথেষ্টখিনি আছে যদিওবা এই খবৰটোৱে আমাক সকলোকে আনন্দিত কৰিছে কিন্তু তাৰ মাজতে এটা লক্ষণীয় কথা হ'ল যে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰাই ফেচবুক পোষ্টত এটা গুৰুত্বপূৰ্ণ কথা সোমাই আছে আপোনালোকে দেখা পাইছে যে মই পঢ়ি দিছো HCM অৰ্থাৎ অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা টুডে shared a key meeting at Lok Seva Bhavan on the recruitment drive of nearly 33,000 jobs scheduled in the month of October 2025 আগতে কৈছিল যে ৪৪,০০০ পদত নিযুক্তি দিয়া হ'ব আৰু বৰ্তমান চিফ মিনিষ্টাৰৰ কাৰ্যালয়ৰ ফালৰ পৰা ঘোষণা কৰা হৈছে যে ফেচবুকত দিয়া হৈছে যে প্ৰায় ৩৩,০০০ গৰাকী নতুন কেণ্ডিডেটকহে এই এপইণ্টমেণ্ট বা নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব বুলি এটা তেখেতসকলে ঘোষণা কৰিছে বা মিটিঙত যি আলোচনা হৈছে সেই কথাখিনি ইয়াতে লিখিছে আৰু মিটিঙত মুখ্যমন্ত্ৰীয়ে গোটেই কথাখিনি পৰ্যালোচনা কৰিছে আৰু ইয়াৰ কিমানখিনি কাম আগবাঢ়িছে তাক চালি জাৰি চাই বিভিন্ন দিশ তেখেতে বুজ লৈছে আৰু এইবিলাক গোটেইখিনি তেওঁ প্ৰক্ৰিয়াখিনি চাই লৈ অতি সোনকালে যিখিনি কৰিবলগীয়া কাম আছে বা যাৱতীয় নিৰ্দেশনা তেওঁ প্ৰদান কৰিছে গতিকে মুখ্যমন্ত্ৰীৰ ফালৰ পৰাই নিৰ্দেশনা দি দিছে হয়তো 10 অক্টোবৰৰ নহ'লেও তাৰ অতি ওচৰে পাজৰে এই নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব গতিকে আপোনালোকৰ বাবে এই ভাল খবৰ যদিও পদ কিছু কমি থাকিব তাৰ বাবে বহুতে চাকৰিটো নাপাব গতিকে ভিডিঅ'টো ইমানেই আছিল বন্ধু বান্ধৱীসকল যদি ভিডিঅ'টো ভাল পাইছে তেনে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ধন্যবাদ